মুখ্যমন্ত্ৰীৰ এজেণ্ট মুক্ত হোৱা নাই অসম প্ৰদেশ কংগ্ৰেছ। সাংসদ ৰকিবুল হুছেইনৰ সুৰতে সুৰ মিলাই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে কংগ্ৰেছত এতিয়াও আছে গাদ্দাৰ। প্ৰতিটো দলতে অন্য দলৰ মানুহ সুযোগ সন্ধান কৰিবলৈ সুবিধা ল'বলৈ থাকে। আমাৰো কিছুমান চাগে বিজেপিৰ এতিয়া সোমাই আছে। গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ল। পিছে সভাপতি হোৱাৰ পিছতো কংগ্ৰেছ নহল বিজেপিৰ এজেণ্ট মুক্ত। এতিয়াও কংগ্ৰেছ দলত মজুত হৈ আছে মুখ্যমন্ত্ৰীৰ ফিক্সড ডিপজিট। পূৰ্বৰ সভাপতি ভূপেন বৰাই কংগ্ৰেছত থকা মুখ্যমন্ত্ৰীৰ এজেণ্ট চিনাক্ত কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল নহল। কিন্তু গৌৰৱ গগৈয়ে সভাপতি হোৱাৰ পিছতো চিনাক্ত কৰিব পৰা নাই কংগ্ৰেছত বিজেপিৰ এজেণ্ট কোন। নিৰ্বাচনলৈ মাজত মাত্ৰ 7 মাহ বাকী থকা অৱস্থাত দেওবাৰে সাংসদ ৰকিবুল হুছেইনৰ নিচিনাকৈ কংগ্ৰেছত এজেণ্ট থকাৰ কথা ৰাজহুৱাকৈ ক'লে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। কংগ্ৰেছৰ বিধায়কে গাদ্দাৰী কৰাৰ বাবে ৰাজ্যসভাৰ আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজয় হোৱাৰ কথা স্বীকাৰ কৰিলে বিৰোধী দলপতিজনে। তাৰ পিছতো বিশেষ প্ৰদেশ কংগ্ৰেছে ব্যৱস্থা লোৱা বা AICCয়ে ব্যৱস্থা লোৱা দেখা নাই। সেই দাবীটোতো সকলোৰে দাবী। তেওঁ এককভাৱে কিবা কৈছে বুলি ক'লে মোৰ ভুল হ'ব। কিন্তু আমি সজাগ হ'ব লাগিব, সাৱধান হ'ব লাগিব। আমি এই ক্ষেত্ৰত বুদ্ধিৰে কাম কৰিব লাগিব। নিৰ্বাচনলৈ কেইটামান মাহ বাকী থকাত সন্দেহৰ আঙুলি থকা নেতাৰ পৰা সজাগ হোৱাৰ আহ্বান দেৱব্ৰত শইকীয়াৰ। এই ক্ষেত্ৰত বিৰোধী দলপতিজনে দলীয় সভাত ভিডিঅ' ৰেকৰ্ডিং কৰা বিধায়িকা নন্দিতা দাসৰ প্ৰসংগ উত্থাপন কৰি ক'লে সন্দেহৰ আঙুলি উঠা ব্যক্তিৰ বিৰুদ্ধে একশ্যন ল'ব নোৱাৰি। চিনাক্ত কৰাৰ মেচিন থাকিলে মই নিজেই চিনাক্ত কৰিম। মই সেইটোৱে নাজানো মেচিনটো ক'ত আছে, মোক আপুনি আনি দিয়কচোন, পাৰিলে মই চিনাক্ত কৰি দিম লাগিলে। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হীৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। মুখ্যমন্ত্ৰীৰ এজেণ্ট মুক্ত হোৱা নাই অসম প্ৰদেশ কংগ্ৰেছ। সাংসদ ৰকিবুল হুছেইনৰ সুৰতে সুৰ মিলাই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে কংগ্ৰেছত এতিয়াও আছে গাদ্দাৰ। প্ৰতিটো দলতে অন্য দলৰ মানুহ সুযোগ সন্ধান কৰিবলৈ সুবিধা ল'বলৈ থাকে। আমাৰো কিছুমান চাগে বিজেপিৰ এতিয়া সোমাই আছে। গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ল। পিছে সভাপতি হোৱাৰ পিছতো কংগ্ৰেছ নহল বিজেপিৰ এজেণ্ট মুক্ত। এতিয়াও কংগ্ৰেছ দলত মজুত হৈ আছে মুখ্যমন্ত্ৰীৰ ফিক্সড ডিপজিট। পূৰ্বৰ সভাপতি ভূপেন বৰাই কংগ্ৰেছত থকা মুখ্যমন্ত্ৰীৰ এজেণ্ট চিনাক্ত কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল নহল। কিন্তু গৌৰৱ গগৈয়ে সভাপতি হোৱাৰ পিছতো চিনাক্ত কৰিব পৰা নাই কংগ্ৰেছত বিজেপিৰ এজেণ্ট কোন। নিৰ্বাচনলৈ মাজত মাত্ৰ 7 মাহ বাকী থকা অৱস্থাত দেওবাৰে সাংসদ ৰকিবুল হুছেইনৰ নিচিনাকৈ কংগ্ৰেছত এজেণ্ট থকাৰ কথা ৰাজহুৱাকৈ ক'লে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। কংগ্ৰেছৰ বিধায়কে গাদ্দাৰী কৰাৰ বাবে ৰাজ্যসভাৰ আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজয় হোৱাৰ কথা স্বীকাৰ কৰিলে বিৰোধী দলপতিজনে। তাৰ পিছতো বিশেষ প্ৰদেশ কংগ্ৰেছে ব্যৱস্থা লোৱা বা AICCয়ে ব্যৱস্থা লোৱা দেখা নাই। সেই দাবীটোতো সকলোৰে দাবী। তেওঁ এককভাৱে কিবা কৈছে বুলি ক'লে মোৰ ভুল হ'ব। কিন্তু আমি সজাগ হ'ব লাগিব, সাৱধান হ'ব লাগিব। আমি এই ক্ষেত্ৰত বুদ্ধিৰে কাম কৰিব লাগিব। নিৰ্বাচনলৈ কেইটামান মাহ বাকী থকাত সন্দেহৰ আঙুলি থকা নেতাৰ পৰা সজাগ হোৱাৰ আহ্বান দেৱব্ৰত শইকীয়াৰ। এই ক্ষেত্ৰত বিৰোধী দলপতিজনে দলীয় সভাত ভিডিঅ' ৰেকৰ্ডিং কৰা বিধায়িকা নন্দিতা দাসৰ প্ৰসংগ উত্থাপন কৰি ক'লে সন্দেহৰ আঙুলি উঠা ব্যক্তিৰ বিৰুদ্ধে একশ্যন ল'ব নোৱাৰি। চিনাক্ত কৰাৰ মেচিন থাকিলে মই নিজেই চিনাক্ত কৰিম। মই সেইটোৱে নাজানো মেচিনটো ক'ত আছে, মোক আপুনি আনি দিয়কচোন, পাৰিলে মই চিনাক্ত কৰি দিম লাগিলে। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হীৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট।